ডগ এজ এ পেট আমাৰ হিউমেনছৰ কাৰণে বেষ্ট অপশ্যন হয় সেইটো কিয় মানে বেলেগ টাইপৰ জন্তু আছে ধৰক আপোনাৰ কেটছ আছে বা বেলেগ বেলেগ ধৰণৰ জন্তু আছে চ' ডগটোৱে যে মানুহে প্ৰেফাৰ কৰে এজ এ পেট সেইটো অলপ মানে মেক্সিমাম টাইম কেটছো আছে মই নকওঁ বাট ইণ্ডিয়াত স্পেচিয়েলি ইণ্ডিয়া ন বাহিৰতো আপোনাৰ ডগছটো স্পেচিয়েলি মানে বেছিকৈ পেট হিচাপত ৰাখে মানুহে এইটো কিবা স্পেচিফিক ৰিজন আছে নেকি স্পেচিফিক ৰিজনছ মানে ফাৰ্ষ্ট অফ অলটো আমিতো আগত ডগজক ঘৰত ৰখা নাছিলোঁ মানে এতিয়াও ছ'চাইটি এতিয়া ডগজক ঘৰত ৰাখি আছে বাট যেতিয়া ফাৰ্ষ্ট ডগ ইনভেণ্ট হৈছিল তেতিয়া এজ এ গাৰ্ড ডগ এজ এ আপোনাৰ ৰিট্ৰিভাৰ যেনেকুৱা ৰিট্ৰিভ কৰে ৰিট্ৰিভাৰ্ছ বেলেগ বেলেগ হাউণ্ডছ বেলেগ বেলেগ আছে বেলেগ বেলেগ পাৰ্পজৰ কাৰণে বেলেগ বেলেগ ডগছ আছে তেতিয়া আমাৰ ইণ্ডিয়ান মানুহে কি কৰিছিল আমাৰ তাতে গৰু আছিল ছাগলী আছিল এতিয়া আমি যেনেকৈ এটা নতুন কালচাৰত আহি গৈছোঁ এতিয়া আমিতো গৰু ৰখা ঘৰত পচিবল নহয় সেইকাৰণে সেইটো এটা কম্পেক্ট চাইজ আমাৰ মানে ঘৰৰ কাৰণে লাহে ধীৰেকৈ এইটো এডাপ্টিভ হৈ গ'ল আমাৰ লগত ছেকেণ্ডলি হ'ল আমাৰ মহাকালৰ পৰম ভক্ত ডগছ সেইটো এটা ৰূপ চ' আমি আমাৰ হিন্দু ধৰ্মত বা চাৰাতান ধৰ্মত কোৱা যায় যদি আমি ডগজক সেৱা কৰোঁ বা যিকোনো এনিমেলছক সেৱা কৰোঁ সেইটো ডাইৰেক্ট ভগৱানৰ তাত যায় তবে সেইটো কাৰণে লাহে লাহে এডপ্ট কৰা ষ্টাৰ্ট কৰিলে আৰু ঘৰত ৰাখে এতিয়া ভাল সেইকাৰণে আজিকালি কয় যে ইভেন ডগছ আৰ হিউমেনছ বেষ্ট ফ্ৰেণ্ড কিয় কয় এডাপ্টিভনেছ কাৰণে এডাপ্টিভনেছ মানে চাগে ডগেও সেইখিনি মাইণ্ডছেট সিহঁতৰ মানে আছে মাইণ্ডত যে সিহঁতক যোনে মৰম দিয়ে সিহঁতক উল্টাকে মৰম দিব জানে মেবিও সেনেকুৱা টাইপ এটা ইভেলুট হৈ গৈছে ডগ এতিয়া আৰু ইভেলুট হৈ আছে ডগ নেক্সট জেনেৰেশ্যন চাগে আমাৰ হিউমেন বেবী আনাতকৈ এটা ডগ ৰাখিবলৈ বেছি বিচাৰিব সেনেকুৱা এটা চিটুৱেশ্যন আহি আছে বিজনেছ চালোঁ 2টা না 3টা নিউজত যে 2জন কাপলে আৰু বিচৰা নাই যে বাচ্চা এটা অলপ বহুত বাৰ্ডেন হৈ যায় তাতকৈ ভাল এটা ডগছ ৰাখে সেনেকুৱা অলপ মডাৰ্ণ থিংকিঙৰ আহি আছে ইভেলুৱেট হৈ আছে গম পাই আছে বাহিৰৰ কালচাৰটো অলপ মানুহে আহি আছে চ' মই ভাবোঁ SCৰ অৰ্ডাৰটো যোনটো এতিয়াতো ষ্টে দিছে গোটেইখিনিত